কি এজন জুবিন গাৰ্গ এজনে অংগৰাগ মহন্ত থাকিব নেকি? বহুত হ'ব পাৰে, আমাৰ মাজতো থাকিব পাৰে, কিন্তু আমি কেতিয়াও চিন্তাই কৰা নাই যে আমিও জুবিন গাৰ্গ হ'ব পাৰোঁ। আমি কেতিয়াও চিন্তাই কৰা নাই আমিও অংগৰাগ মহন্ত হ'ব পাৰোঁ। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাক দেখি জুবিনে চিন্তা কৰিছিল ময়ো এনেকুৱা হ'ব পাৰোঁ, তেওঁ হৈ গ'ল। খগেন মহন্তক দেখি অংগৰাগ মহন্তই চিন্তা কৰিছিল ময়ো দেউতাৰ দৰে হ'ব পাৰোঁ, তেওঁ হৈ গ'ল। আমি কিয় হ'ব নোৱাৰোঁ? আমিও কাৰোবাক দেখি নিজৰ সংকল্প ল'ব পাৰোঁ। মই বিশ্বাস কৰোঁ প্ৰতিগৰাকী মানুহৰ বুকুত, মানুহৰ আত্মাত একোটা শক্তি লুকাই থাকে। সেই শক্তিটোৰ কৰ্ষণ কৰা, সেই শক্তিটোৰ লগত চিনাকি হোৱা আৰু সেই শক্তিটোক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা। বহুত ছোৱালী আছে গান গাব পাৰে, বহুত ল'ৰা আছে ধুনীয়াকৈ মিউজিক বজাব পাৰে, কিন্তু কিবা কাৰণত সেই ল'ৰাজনে তবলাটোক জীৱনত দেখাই নাপালে।